আজি ৰাতিপুৱাই বেপাৰীৰ পৰা মাছ ৰাখিলোঁ। বেপাৰী ধুনীয়া কৰি বাকাল চাকাল এইৰে ধুনীয়া কৰি দিছে, কিন্তু এতিয়া অকল পিচ কৰিব বাকী আছোঁ। এতিয়া মাছখিনি পিচ কৰি লৈ ধুনীয়া কৰি লৈছোঁ। এতিয়া দুপৰীয়াৰ কাৰণে বনাম, কি দি বনাম চাই থাকিব। নমস্কাৰ সকলোকে। আজি আৰু দুপৰীয়া হৈ গ'ল। দুপৰীয়া সাজত ভাত ৰন্ধাৰ কাৰণে পাকঘৰত আহিলোঁ। এয়া দেখিছে নহয় আপোনালোকে, মানে মই পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰত্যেক দিনে আপোনালোকে গমে পায়, বেছিভাগ ভিডিঅ' মই পাকঘৰৰ পৰা আৰম্ভ কৰোঁ। আজি মই ভাত বনাম, কিন্তু কি বনাম আজি দুপৰীয়াৰ সাজত সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকে দেখি থাকিব। আজি মই কিছুমান শাক থুপৰাই আনিছোঁ। কি শাক আপোনালোকক দেখি আছোঁ, আৰু আঞ্জা কি বনাম, আজি কি আঞ্জা বনাম সম্পূৰ্ণ ভিডিঅ'ত দেখিবলৈ পাব। আৰু গাঁৱলীয়া পদ্ধতিত পূৰা চিম্পুল পদ্ধতিৰে মই বনাম ভাত আঞ্জা। আপোনালোকে জানেয়ে মই ভাত আঞ্জা বনালে বহুত চিম্পুলকৈ বনাওঁ, কিন্তু খাবলৈ কিন্তু বিৰাট ধুনীয়া হয়। কিন্তু এয়া দেখিছে নহয় আপোনালোকে, এয়া কি আপোনালোকে ধৰিব পাৰিছে? ৰ'ব ভালকৈ আপোনালোকক মই দেখি দি আছোঁ। এয়া দেখিছে নহয়, এয়া হৈছে কলম শাক। আজি মই ৰাতিপুৱাই পথাৰৰ পৰা তুলি আনিছোঁ। বানপানীত মানে নদী মানে পুখুৰী হৈ গৈছিল, সেই পুখুৰীটোৰ পৰা তুলি আনিছোঁ। আজি দুপৰীয়া ধুনীয়া কৰি ভাজিম, আৰু লগতে এয়া হৈছে মাছ ৰৌ মাছ নহয়, কিবা বেলেগ মাছ, কুইৰা মাছ নে কি বোধ হয়। আজি মাছ ৰাখিছোঁ, সেই মাছেদি কি আঞ্জা বনাম সম্পূৰ্ণ ভিডিঅ'ত চাই থাকিলেহে গম পাব আপোনালোকে। তেনেদৰে চাই থাকিব। ধুনীয়া কৰি মই চাউল ধুই পূৰা ৰেডি কৰি থৈ দিছোঁ। এতিয়া অকল ভাত আঞ্জা বনালেই হ'ল। আজিকালি ভিডিঅ' বহুত কমকৈ দি আছোঁ, কাৰণ ভিডিঅ' বনাবলৈ একো টপিক বিচাৰি পোৱা নাই। যি কামৰ কাৰণে যি কাৰণত মই চেনেল এটা খুলিছিলোঁ, সেই কামটো মোৰ বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই। কিন্তু বেছি দিন নাই, আৰু সেই মনৰ আশা পূৰণ হোৱাৰ কাৰণে আপোনালোকে মোৰ মনৰ আশা পূৰণ হোৱাৰ পাছত, বা মই যি ভাবি আছোঁ সেই পূৰণ হোৱাৰ পাছত আপোনালোকে সদায় ভিডিঅ' পাব। কিন্তু মোৰ ভিডিঅ'টো অকল মহিলাৰ কাৰণে হ'ব। আপোনালোকে এতিয়া মই চেনেলটো জীয়াই ৰখাৰ কাৰণে কিবা নহয় কিবা এটা ভিডিঅ' দিব লাগিব ন, কিন্তু চেনেলটো যদি ভিডিঅ' নিদিওঁ ডিলাইট হৈ যাব পাৰে, বা চেনেলটো ডাউন হৈ যাব পাৰে। সেইকাৰণে মই কিছুমান কিবা নহয় কিবা অলপ ট্ৰফিক লৈ কিনে আপোনালোকক হয়তো সকলোৱে জানে, তথাপিও দেখাবলৈ চেষ্টা এইকাৰণে কৰোঁ। কাৰণ চেনেল এটা খুলি কিনে চেনেল এটা আগুৱাই নিয়াটো বহুত টান, কিন্তু চেনেলটো চম্ভালি কিনে কেনেকৈ পাৰোঁ আগুৱাই নিয়াটোহে বহুত সহজ। কিন্তু ভিডিঅ' নেদেখি ডাউন কৰাটো বহুত সহজ। সেইকাৰণে মই বহুত চেষ্টা কৰি আছোঁ, ভিডিঅ' দি কিনে চেনেলটো জীয়াই ৰাখি আছোঁ। কিন্তু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো কি আপোনালোকে গম পাব। কিন্তু আপোনালোকে বেছি নহয় এমাহ ধৈৰ্য ধৰক, এমাহ ধৈৰ্য ধৰাৰ পাছত আপোনালোকে গম পাব। কিন্তু অকল মোৰ ভিডিঅ'বিলাক হ'ব মহিলাৰখিনিৰ কাৰণে। তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আজিনো কি আঞ্জা বনাম সম্পূৰ্ণকৈ দেখি আছোঁ। আমাৰ মহিলা মানুহখিনিৰ এটা অভ্যাস আছে, সদায় দুপৰীয়া পাকঘৰত অহাৰ পাছত 1 কাপ চাহ খাই কিনে ভাত বনাব গেলিহে দেহাটো বা কলিজাটো জোৰ পৰে। সেইকাৰণে ময়ো 1 কাপ আগত চাহ খাই লওঁ। প্ৰথমতে 1 কাপ চাহ খাই লোৱাৰ পাছতে ৰন্ধা বঢ়া দিখিনি আৰম্ভ কৰিম। নহ'লে কিন্তু ভাত আঞ্জাত দিখিনি বেছি গুৰুত্ব নহয় দেই। ভাত আঞ্জা যিমানে ৰান্ধো চাহ খোলাক লগি মনত পৰি থাকে। সেইকাৰণে লালে মালে 1 কাপ চাহ খাই লওঁ। সেইকাৰণে চাহখিনি আগে কৰি মেলি খাই লোৱাৰ পাছতহে বেলেগ কামগিলাখনত আগুৱাই যাম। এইফালে ফাৰ্ষ্টতকৈ চাউলো আছে, চাউলখিনিও আধা জাৰা কৰি থৈ দিছোঁ, জাৰবাই পৰা নাই। এতিয়া দুপৰীয়া সময় হৈছে, সেইকাৰণে ভাতখিনি বনাই লওঁ আৰু আগে কৰি থৈ দিছোঁ। দেখিছেনে, মই নিজে বাচিছোঁ কাৰণে মাছৰ পিচ ডাঙৰ কৰি থৈ দিছোঁ। ধুনীয়া কৰি হালধি গুড়া আৰু নিমখ সানি লওঁ। হালধি গুড়াটো দিলোঁ, নিমখটো দিব পাহৰিছোঁ। এয়া হালধি গুড়া সানিলোঁ, হাতেদি লাৰা নাই দেই, খন্তি পেটি দি লাৰিছোঁ। আৰু ইফালে তেল পূৰা গৰম হৈ গৈছে। এতিয়া মাছখিনি বহাই দিলেই হ'ল, আৰু মাছখিনি সাঁতুৰি থাকিব ধুনীয়া কৰি। গৰম হৈ গৈছে। আগতে মূৰাটোৱে দিব লাগিব দিয়ক, কাৰণ মূৰাটো বহুত ডাঙৰ হৈ আছে ন, সেইকাৰণে মূৰাটোৱে দি লওঁ। দিলোঁ কমকৈ ভাজিম। যিটো মাছৰ পিছে ডাঙৰ হৈছে, সেইকাৰণে 4 পিচকৈ দি মাছটো ভাজিম। ইফালে ধুনীয়া কৰি পিচাৰে কাটি ল'লোঁ। আৰু এয়া মাছৰ এইখিনি পেটাখিনিও ভাজিব লাগিব। ইফালে মাছ ভাজা হ'ব। ইফালে 4 পিচ 8 পিচ মাছ হৈ দিছোঁ। ইফালে দিছোঁ ভাত বহাই। এইখিনি ৰাখিছোঁ আলু বইল, আলুৱেদি মাছৰ জোল বনাম আজি। আদা ৰহুন বটি থৈ দিছোঁ, টেঙা নবনাওঁ।
গতিকে গৰমটো বহুত কম, সেইকাৰণে টেঙা নবনাম আজি, আলুৰ দম বনাম মাছেদি আৰু লগতে এইখিনি ভাজিম। কলম শাকখিনি আলু এটা খিচিৰি কাটি দিছোঁ, ধুনীয়া কৰি ভাজিম। আজি দুপৰীয়াৰ সাজ এনেকৈয়ে বনাওঁ। এইয়া কলম শাক ভাজাখিনি হ'ব আৰু অলপমান পানী দি ভাজিছোঁ, কাৰণ এতিয়া আৰু কলম শাকৰ ঠাৰাবিলাক কেৰকেৰাহেন হৈ থাকে, তো সেইকাৰণে অলপমান পানী দি ভাজিলোঁ। জ্বলা তলা পিঁয়াজ চিয়াজ দি ধুনীয়া কৰি ভাজি ল'লোঁ। তাৰপিছত এতিয়া আঞ্জাখিনি বহম মানে বানম, আমাৰ ইফালে বহম বুলি কয়, আঞ্জা বনাব লাগিলে বহম বুলি কয়, সেইকাৰণে ময়ো ক'লোঁ বহম বুলি। এতিয়া আঞ্জাখিনি এইখিনি হোৱাৰ পাছতে বনাই ল'ম। ভাতকেইটাও হ'ল, এয়া কুকাৰত হুইচেল আহিল। আলুৰ দমৰ আঞ্জাখন মাছ দিয়াৰ পাছত পক পককৈ উতলি আহি আছে, এয়া চাওক। এয়া মাছৰ আঞ্জাখন হৈ গ'ল। এতিয়া লগে লগে মই বন্ধ কৰি দিলোঁ, বেছিকৈ শুহি গেলি আৰু দিপৰাৰ আঞ্জা ন হ'বাৰে নাই, সেইকাৰণে মই বন্ধ কৰি থলোঁ। ধুনীয়া কৰি হৈ গ'ল। এতিয়া গেছবিলাক চাওকচোন লেতেৰা হৈ গৈছে। এতিয়া ধুনীয়া কৰি গেছগিলাখন চাফা কৰোঁ। আৰু এইফালে এয়া চাউলবিলাকো জাৰি আছোঁ। চাউলখিনিও নাজাৰাৰ কাৰণে চিননি বিননি হৈ আছে, তাক চাউলখিনিও জাৰি সামৰি থ'ব পাৰিলে অলপমান চিজিল হয়। ধুনু স্কুলৰ পৰা আহি পোৱা নাই, চাওক খামে কিনে অৱস্থা নহয় গৈছে। সেইখিনি সময় ভাত ৰান্ধাতে গৰম, বহুত গৰম দিছে যে, বৰষুণো দিব কিজানি এতিয়া, সেইকাৰণে ঘেঘেৰিটো একেবাৰে বেছি হৈছে। এতিয়া ধুনীয়া আহাক লৈ অপেক্ষা কৰোঁ, ভাত আঞ্জা হৈ গ'ল যেতিয়া। আৰু কাপোৰ কানি থুপৰাব আছে, কাৰণ বৰষুণ আহিব, বহুত ডাঙৰকৈ বৰষুণ আহিব চাগে, মস্ত ক'লা মলা হৈ আছে। আপোনালোকে চাব ৰ'ব, দেখি আছোঁ। আৰু চাওকচোন কিমান ক'লা মলা হৈ আছে। 1:40 বাজিছে দুপৰীয়া, সেইখিনি সময়তে মানে বতৰটো ইমান ক'লা হৈ আহিল, লগতে বতাহ, চাগে ধুমুহাই আহিব নেকি। আৰু যদি এনেকৈ বতাহ মাৰি থাকে ফিৰফিৰাকৈ, কিন্তু বৰষুণখিনি গুচি যাব পাৰে। ক'লা মলা হৈ আহিছে, ৰ'দ চদ। এইয়া আমি ভাত খাব বহিলোঁ। শাক ভাজা লৈছোঁ মই, কলম শাক ভাজা। বাবুয়েও নাখায়, আমাৰ টুকটুকেও নাখায়। টুকটুক খাবি? এতিয়া ধুনীয়া কৰি ভাতখিনি খাই লওঁ।